সত্যবান দাস পোনপ্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ২ নং শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তৰ একাডী মালিবাৰী ৱাৰ্ডৰ ৬ নম্বৰ ৱাৰ্ডৰ মই সদস্য পদৰ বাবে পদত উঠিছোঁ। গতিকে আপোনালোকৰ সমূহ ৰাইজৰ আশীৰ্বাদ মই বিচাৰিছোঁ। অহা ৭ তাৰিখে যিহেতু আমাৰ ইলেকশ্যন হ'ব, সেই ইলেকশ্যনত সমূহ ৰাইজে যাতে ভোটটো দি জয়যুক্ত কৰে। প্ৰতিদ্বন্দ্বী কিমানজন আছে? প্ৰতিদ্বন্দ্বী আমাৰ ৩জন আছে। ৩জন আছে বিপুল ভোটত জয় হ'ম। ৰাইজৰ সঁহাৰি কেনেকুৱা? নিশ্চয় ধুনীয়া ৰাইজৰ সঁহাৰি আমাৰ। বহুত ৰাইজ আহিছে মোৰ লগত ওলাই। আমি বহুত আশাবাদী বিপুল ভোটত যদি জয়ী হয় আপুনি কি মানে সমস্যাৰ পৰা বেছি গুৰুত্ব দিব? সমস্যা পঞ্চায়তৰ বিশেষকৈ যিটো ৰাস্তা ঘাট উন্নয়নৰ সমূহ দিশবিলাক চোৱাৰ কাৰণে আমি চেষ্টা কৰিম যিমান পাৰোঁ ৰাইজৰ উন্নতিৰ হকে কাম কৰাৰ কাৰণে। এইখিনি প্ৰথমবাৰৰ বাবে উঠাই গৈছে? প্ৰথমবাৰ উঠিছোঁ এইবাৰ আমি।